এজন 8 বছৰীয়া কন্যাক কবৰ খান্দি পোষ্টমৰ্টম কৰিবলগীয়া হ'ল। এই ঘটনা অসমৰ ওদালগুৰি কোচপাৰা নামৰ এখন গাঁৱত সংঘটিত হৈছিল। 8 বছৰীয়া খুচি চাংমাই জুনৰ 22 তাৰিখে চাইকেল চলাই থকা অৱস্থাত এক্সিডেণ্ট হৈ মৃত্যু হোৱা বুলি পৰিয়ালে মানি লয় আৰু সন্দেহ নকৰাকৈ 8 বছৰীয়া খুচি চাংমাক কবৰ দিয়ে। কিন্তু স্থানীয় লোকে এই কথা মানি নলয় আৰু অভিযোগ দিয়ে যে এইটো এটা কেৱল এক্সিডেণ্টেই নহয়, ইয়াৰ আঁৰত কিছু অপৰাধ জড়িত হৈ থাকিব পাৰে। পৰিয়ালে তেতিয়া উত্তৰ বিচাৰি আৰক্ষী থানালৈ যায় আৰু ডেড বডি পোষ্টমৰ্টমৰ বাবে বৰফ যোগাৰ কৰাৰ নামত 20,000 টকা ষ্টেচনৰ পৰা দাবী কৰা অভিযোগ এই পৰিয়ালে দাখিল কৰে। মৃত্যুৰ কাৰণ যদি আননেচাৰেল আছিল, আৰক্ষীৰ ফালৰ পৰা পোষ্টমৰ্টম কৰা নহল কিয়? আনকি পিতৃৰ পৰা এখন কাগজত সহিও কৰাই ল'লে যে তেওঁলোকে কোনো ধৰণৰ পোষ্টমৰ্টম বিচৰা নাই। শেষত আদালতৰ কাষ চাপিবলগীয়া হৈছিল খুচি চাংমাৰ পৰিয়ালে আৰু আদালতৰ নিৰ্দেশনাৰ পিছত সেই কবৰ খান্দি খুচি চাংমাৰ ডেড বডি উলিয়াই তাইক পোষ্টমৰ্টম কৰিবলগীয়া হৈছিল। তাইৰ লগত সংঘটিত হোৱা ঘটনাৰ সত্য কথা সন্মুখলৈ ওলাব লাগে আৰু উচিত তদন্ত হ'ব লাগে। লগতে খুচি চাংমা আৰু তাইৰ পৰিয়ালে ন্যায় পাব লাগে। এই ভিডিঅ'টো অসম আৰক্ষীকে ধৰি অসমৰ মুখ্যমন্ত্ৰীক ত্যাগ কৰক যাতে পৰিয়ালে ন্যায় পায়।